এবাৰ মোৰ মেহবুব মুক্তাৰ আহিলে দিহিং সমষ্টিৰ আৰু খুব ভাল ভোটত জিকি আহিছে এজন নিজেও তেওঁ সাংবাদিক গতিকে এবাৰ আমাৰ যুঁজখন যোৱাবাৰতকৈ ডাবল হ'ব দুগুণ আপোনালোকৰ কাৰণে আপোনালোকৰ দলটোৰ কাৰণে যদিও ভাল খবৰ কিন্তু বিৰোধীৰ বাবে অৱস্থাটো অত্যন্ত শোচনীয় আজিৰ দিনটোত আমি যদি চাওঁ তেন্তে কংগ্ৰেছ যিহেতু বিৰোধীৰ 19খনকৈ আসনত জয়লাভ কৰি তেওঁলোক সৰ্ববৃহৎ দল তেনেস্থলত তেওঁলোকৰ বিধায়িনী দলৰ নেতাগৰাকী কোন হ'ব আজিৰ দিনটো পৰ্যন্ত এই মুহূৰ্ত পৰ্যন্ত তেওঁলোকে সেয়া স্পষ্ট কৰিবলৈ সক্ষম হোৱা নাই এবাৰ আমি আছিলোঁ বিৰোধীবিলাক 51 এইবাৰ হ'লো অকল 23 19 কংগ্ৰেছ 2 আমাৰ AIDF 2 গতিকে আমি হ'লো মাত্ৰ AIDF-টো বিৰোধী মানে আচলতে AIDF-টো চৰকাৰৰ পক্ষত আৰু নহয় গতিকে মাত্ৰ 21জন মানুহে এবাৰ আমি গোটেই বিধানসভাখনৰ মানে 105জন মানুহৰ বিৰুদ্ধে আৰু শাসক শ্ৰেণীৰ বিৰুদ্ধে আমি যুঁজ কৰিব লাগিব গতিকে এইটো এটা টাফ সময় আৰু আটাইতকৈ অসমৰ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সংকটৰ সময় চাৰিওফালে বস্তু বাহানিৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পাইছে তাতকৈ ডাঙৰ ঘটনা যে বস্তু নাটনি হৈছে ডাঙৰ ক্ৰাইচিছ হৈছে হয় তো গতিকে এইটো এটা ভয়ংকৰ ঘটনা এনেকুৱা এক ক্ৰাইচিছৰ সময়ত আমি চেষ্টা কৰিম যে আমি দুইজন বিধায়কে অসমৰ মানুহক যিমান পাৰে সকাহ দিবৰ কাৰণে চৰকাৰক সমালোচনা কৰি চৰকাৰক ধৰি কেনেকৈ মানে কামবিলাক কৰাব পাৰি কিন্তু চৰকাৰৰ মতলবটো বেয়া তেওঁলোকে প্ৰথম অধিৱেশনত আনিছে UCC আনিব লাগিছিলে অসমৰ মানুহক অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ আইন আনিছে UCC গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে মিলি চৰকাৰক এইবাৰ বাধ্য কৰিব লাগিব নিশ্চয় মই অকণমান আপোনাৰ সৈতে বাৰ্তালাপ কৰাৰ চেষ্টা কৰিম যিহেতু প্ৰথমবাৰলৈ আপুনি নিৰ্বাচিত হৈ আহিছে আৰু এই মুহূৰ্তত কি মনৰ অনুভৱ আপোনাৰ যিহেতু সপৰিয়াল এইবোৰ দেখিবলৈ পোৱা গৈছে হয় এক অনন্য প্ৰাপ্তি আজি সামাজিক জীৱনটো আৰম্ভ হৈছিলে ছাত্ৰ অৱস্থাৰ পৰাই তেতিয়াৰ পৰাই সামাজিক কাম কাজ কৰি আছিলোঁ পৰৱৰ্তী সময়ত সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিলোঁ 2003 চনৰ পৰা এখন বাতৰি কাকতত সংবাদ সেৱা আগবঢ়াইছিলোঁ সমাজৰ সমস্যাবিলাক উত্থাপন কৰিছিলোঁ সমাজত যিমান অসামাজিক কাৰ্যকলাপ আছিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিলোঁ আৰু দীৰ্ঘদিন মই সামাজিক কাম কাজ কৰাৰ বাবে আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া 2021 চনত মোক ৰাজনীতিত পথাৰলৈ আনিছে আৰু ৰাইজৰ আমি সমস্যাৰে জৰ্জৰিত আমাৰ সমষ্টিটো আৰু মোৰ লক্ষ্য এটাই যে সমষ্টিটোক কেনেকৈ জাকত জিলিকাই তুলিব পাৰি এয়াই মোৰ লক্ষ্য আৰু যেহেতু আমি এখন পিছপৰা সমষ্টিৰ পৰা আহিছোঁ আৰু ৰাইজে বিপুল ভোটত জয়ী কৰাইছে মোক গতিকে ৰাইজৰ আশা আস্থা ৰাইজে যি ৰাখিছে এইখিনি মোক পূৰণ কৰাৰ বাবে সততাৰে নিষ্ঠাৰে পালন কৰি যাম আৰু নিজৰ দায়িত্ব থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক যাব পাৰে অকণমান কেনেকুৱা লাগিছে অকণমান বহুত ভাল লাগি আছে বহুত গৌৰৱান্বিত মই আজিৰ দিনটোত এজন MLA ৰূপত মই পাইছোঁ এজন সাংবাদিক ৰূপত মই বিয়া হৈছিলোঁ তেখেতলৈ আৰু আজিৰ দিনটোত 14ৰ পৰা 26লৈ বহুত দীঘলীয়া যাত্ৰা 12 বছৰৰ যাত্ৰাৰ পিছত মই আজি এজন MLA ৰূপত তেওঁক দেখা পাইছোঁ বহুত গৌৰৱান্বিত বহুত কষ্টৰ ফলত আজি তেওঁ এই পৰ্যায়লৈকে আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে মেহবুব মুক্তাৰ নৱনিৰ্বাচিত ৰাইজৰ দলৰ বিধায়ক তেখেতৰ পত্নীক আমি মন্তব্য দৰ্শকসকলে শুনালোঁ সমান্তৰালকৈ আমি অখিল গগৈ আৰু মেহবুব মুক্তাৰৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনোৱাৰ চেষ্টা কৰিলোঁ অখিল গগৈয়ে উল্লেখ কৰিছে যদিও বিৰোধীৰ সংখ্যা এইবাৰ কম বুলি কোৱা হৈছে কিন্তু এই 23গৰাকী বিৰোধীয়ে আচলতে চৰকাৰী পক্ষক এইবাৰ তেওঁলোকে এশিকনি দিবলৈ সাজু বুলি এই মুহূৰ্তত অখিল গগৈয়ে মন্তব্য দিয়া পৰিলক্ষিত হৈছে BTC বুলি নহয় চবতে অসম মানে গোটেই BTC অসমত তাৰ কাৰণে আপোনাৰ এটা নেতৃত্ব এটা শলাগ লোৱা হৈছে মন্ত্ৰীসভা জুনত সম্প্ৰসাৰিত হ'ব নিশ্চয়কৈ বিজেপিৰ পৰা BTCৰ কোনোবা থাকিব নিশ্চয় নহয় তেনেকুৱা কোনো কথা নাই এতিয়া পাৰ্টীয়ে চাব গোটেই অসমখন উন্নয়ন কৰিব লাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজৰ থিম হিচাপে মানে বিধায়ক মানে কেইজনক লৈ ফালে মন্ত্ৰীসভা পাতিব গতিকে নিয়মটোই তেনেকুৱা গতিকে সেইমতে চলি যাব কোনো এলেকা হিচাপে নহয় বিৰোধী দলৰ প্ৰতি নিৰ্বাচনৰ ক্ষেত্ৰত কিছু পিছ পৰি আছে নাই সেইটোৰ লগত কোনো কথা নাই যি দলে মানে নিজৰ নেতা পাতি দি দিব আৰু যাৰ ছিংগল মেজৰিটি তেওঁৱে মানে লিডাৰ অফ অপজিশ্যন হ'ব বাকী অধ্যক্ষই ডিচাইড কৰিব মানে তেওঁলোকৰ LOPৰ মৰ্যাদাৰ ক্ষেত্ৰত